ব্লাউজ এটা যদি সহজতে চিলাব শিকিব খুজিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে আজি চাৰিকোণীয়া ব্লাউজটো মই একেবাৰে সহজ পদ্ধতিত চিলাই দেখুৱাম আপোনালোকেও নিজৰ ব্লাউজটো পাৰিব এয়া মোৰ চাৰিকোণীয়া ব্লাউজটোত পাইপিং আজি আপোনালোকক চাৰিকোণীয়া ব্লাউজটো মই চিলাই দেখুৱাম চাব কাৰণ বহুতৰে চাৰিকোণীয়া ব্লাউজটো চিলাওতে এই কোণকেইটা ঠিক নহয় সেইবাবে আৰু গোটেইখিনি বস্তু মই ভালদৰে দেখুৱাম যিহেতুকে দেখুৱাইছোৱে ইনাৰটো লগাই ল'ব আপোনালোকে এয়া এটো শাৰীৰ ব্লাউজ অকমান পিছল কাপোৰ হয় এনেকৈ ইনাৰটো লগাই লৈ পেলাই আপোনালোকে এনেকৈ সমান জোখত ভাঁজ কৰি দি এই টেমপ্লেটটো ইয়াৰ পৰা 5 ইঞ্চি বা 4 ইঞ্চি জোখত দিব 4.5 ইঞ্চি বা 5 ইঞ্চি জোখত লৈ পেলাই দুয়োটা টেমপ্লেট সমান জোখত মাৰি দিব এয়া আৰু টেমপ্লেটটো একেবাৰে সৰুকে নিদিব এয়া এইটো হিচাপত দিব আধা ইঞ্চিতকে অকমান কম এনেকৈ এটো হৈছে ব্যাক সাইড এতিয়া আমি বাকিখিনি কৰিম ইনাৰটো যেহেতু লগাব জানে সকলোৱে সেইবাবে মই ইনাৰ লগোৱাটো আপোনালোকক দেখুৱা নাই আৰু হাতখনৰ ক্ষেত্ৰত হাতখনো আপোনালোকে চাৰিওফালে এনেকে চিলাই ল'ব এইটো সাইড নেচিলালেও কথা নাই চিলাই পেলাই এইখিনি আপোনালোকে মুৰণি মাৰি চিলাই দুটা মাৰি দিব যদিহে আপোনালোকৰ পাইপিং লগাব লগিয়া হয় পাইপিংটো লগাব আৰু পাইপিং লগাব লগিয়া নহলে এনে আপোনালোকে মুৰণি মাৰি দুটা চিলাই মাৰি দিলে হ'ল তাৰ পিছত ব্ৰা কাটৰখিনি আমি কৰিম আৰু এইখিনি আপোনালোকে এনেকৈ চিলাই ল'ব ইনাৰটো লগাই ল'ব এইখিনিও ইনাৰ লগাই ল'ব আৰু বাকি ব্ৰা কাটৰখিনি আমি এতিয়া আপোনালোকক জইন লগাই দেখুৱাম কাৰণ যিহেতুকে ব্ৰা কাটটো বহুতৰে বেমেজালি হয় মাথো যাতে পাৰ্ট কেইটা ভুল নহয় এনেকৈ লগাই ল'ব এনেকৈ দি একেবাৰে মুৰেৰে চিলাইটো খালি নিদিব আৰু সিধাকে নিদিব সিধাকে দিলে আমাৰ ব্ৰা কাটটো সম্পূৰ্ণ ঠিক নহয় এনেকৈ আনি অকমান এনেকে দিব মানে এইখিনি ইফালৰ পৰা আনি এইখিনি এনেদৰে দিব তেতিয়াহে সঠিক হ'ব এনেকৈ অকমান ৰৈ দিব লাগিলে পুনৰ আৰু এটা চিলাই মাৰি দিব এয়া এনেকে চিলাইটো মাৰি দিলো আমি বেকাকে তাৰ পিছত এনেকৈ সিধাকৈ ললে হ'ল মানে সমান জোখত লব সমান জোখত লৈ এই টেমপ্লেটটো আপোনালোকে আধা ইঞ্চিতকে অকমান কমকৈ জোখত লৈ বেকাকে মাৰি দিব একেবাৰে মূৰলৈ মাৰিব লাগিব পুনৰ আৰু এটা চিলাই মাৰি দিব কেতিয়াবা এই ববিনটোৰ পৰা সুতাটো মানে ওলাই আহে যাৰ বাবে মানে বৰ দিগদাৰ হয় চিলোৱাৰ সময়ত গতিকে আপোনালোকৰ ববিনটো মানে ঢিলা হৈছে এনেকৈ স্ক্ৰুড্ৰাইভাৰ থাকে যিহেতু এই যেটো নট এটো টান কৰি দিব তেতিয়া আৰু সেই ওলাই অহা সমস্যাটো নহয় সকলোৰে হয় মোৰো হয় বা সকলো মানুহৰে হ'ব এনেকৈ টান কৰি দিব এয়া দেখিছে এইটো আমাৰ হৈ গ'ল বহুতৰে নুফুলে বা সমস্যা হয় তেনেকে কৈছিল এতিয়া চাওক এনেকৈ চিলাব কোনো ধৰণৰ প্ৰবলেম নহয় এতিয়া আমি এইখিনি জইন লগাম আৰু বহুতৰে এটা সমস্যা হয় জইন লগোৱাৰ পিছত কোনোবা ফালে বেছি হয় কম হয় তাৰ আগতে এনেকৈ পাৰি চাব কম হয় নে বেছি হয় যদি অকমান বেছি হৈ থকা যেন লাগে তেতিয়াহলে তলৰ ফালৰ পৰা চিলালে ওপৰ ফালে অকমান বেছি হলেও ধুনীয়াকে মিলাই পেলাই কাটি দিব পৰা যাব কিন্তু মোৰ যিহেতুকে হোৱা নাই মই ওপৰৰ ফালৰ পৰাই চিলাম এয়া এইখিনি হৈ গ'ল এনেকৈ লগাই লোৱা এতিয়া আমি তলৰখিনি লগাম এনেকৈ দেখিছে একেবাৰে সমান জোখত হৈছে
এইখিনিও একেবাৰে সিধাকে আমাৰ নহয়, অকমান বেকাকৈ আমি আনিব লাগিব। আমি এইটো চিলাই মাৰিম। সমানখিনি এনেকে কাটি দিব। তাৰপিছত ওপৰেৰে চিলাইটো মাৰি দিব লাগিব। এয়া হৈ গ'ল, দেখিছে? ঠিক একেদৰে দুয়োটা মই চিলাই ললো, আনটো চিলাই ললো। এয়া দেখিছে? এতিয়া আমি জইন লগাব লাগিব বেক সাইডৰ লগত। এইটো আমাৰ বেক সাইড, যিহেতুকে আমি 4 কোণীয়া দিছিলো, গতিকে বেক সাইডৰ লগত আমি জইন লগাবলৈ প্ৰত্যেকটো পাৰ্ট এনেকৈ লব। লৈ আপোনালোকে আধা ইঞ্চি জোখত জইন লগাব, একেবাৰে মূৰেৰে জইন নলগাব। আৰু দুয়োটা পাৰ্ট যাতে সমান জোখত জইন লাগে সেইটো নজৰ ৰাখিব, কাৰণ যদি কোনোবাটোত আধা ইঞ্চি লয়, কোনোবাটোত তাতকৈ কম লয়, তেতিয়াহ'লে তলৰ ফালে অগা দেৱা বেছিকৈ হ'ব। এয়া এতিয়া আমি হাতখন লগাম। এনেকৈ আপোনালোকে সোঁমাজেৰে লৈ চিন এটা দি ল'ব, যাতে সোঁমাজৰ পৰা হাতখন যায়। আৰু হাতখন লগাওতে বহুতৰে ভুল হয়, অকমান ভালদৰে নজৰ দিব। এনেকৈ সোঁমাজেৰে লৈ মূৰেৰে চিলাইটো নামাৰিব, অকমান দূৰেৰে মাৰিব। এনেকৈ দূৰেৰে চিলাইটো মাৰি যাতে সমান হৈ থাকে বস্তুখিনি, সেইটো নজৰ ৰাখিব। খালি হাতখন লগাওতে বহুতৰে সমস্যা হয়। এনেকৈ একেবাৰে জোখৰ হৈছে, দেখিছেনে? এইটো পাৰ্ট হৈ গ'ল, আৰু বাকী সেইখিনি পাৰ্ট মই দেখাই দিছো, চাব। বহুতৰে এই জইনটোত সমস্যা হয়, তাৰমানে আমি এইখিনিৰ পৰা গৈছিলো চিলাইটো, গতিকে আমি অকমান আগৰ ইমান মূৰৰ পৰা আপোনালোকে চিলাইটো ল'ব। এনেকৈ ইমান মানৰ পৰা চিলাইটো ল'ব, মূৰৰ পৰা ওপৰৰ পৰা, তেতিয়াহে এটা জইনত চিলাইটো আহিব। যেতিয়া কটাত পাৰফেক্ট হয়, তেতিয়া কোনো ফালে অগা দেৱা নহয়। মূল কথাটো হৈছে কাটি লোৱাটো। সেইকাৰণে মই কাটি লোৱাখিনি বেছি গুৰুত্ব দিওঁ। হৈ গ'ল, চাব হাতখন এতিয়া কোনোখিনিতো কোচ নাখায়, আৰু কিমান ধুনীয়া পাৰফেক্ট হৈছে চাওক। এখন হৈছে হাত, আৰু ফ্ৰণ্টৰ ফালৰ পৰাও মই দেখুৱাই দিছো। এয়া ক'তো অকমানো কোচ নাখায়। মই আনখন হাতো একেধৰণে লগাই ল'ম। এতিয়া আমি চাইডৰটো এনেকে চিলাইটো মাৰি ললো, আৰু আপোনালোকৰ যদি এইখিনি বহুত বেছি উঠা যেন হয়, অকমান কাটি ল'ব। এতিয়া আমি বুকুৰ পট্টি মাৰিম, অকমান বেলেগ ষ্টাইলত মাৰিম বুলি ভাবিছো পট্টিটো, চাব আজি। এটা চাইডত আজি মানে মই পট্টিটো অকমান বেলেগ ধৰণে লগাম, এনেকৈ লগাব পাৰে, তেতিয়াও ফিনিচিংটো বহুত বেছি ভাল হয়। পদ্ধতিবোৰ সকলোৰে যিহেতু বেলেগ বেলেগ, ব্লাউজটো চিলাব জনা হোৱাৰ পিছত নিজে নিজে এক্সপেৰিমেণ্ট কৰি বিভিন্ন ধৰণে লগাই থাকিব পৰা যায়। এনেকৈ দি যিটো চাইডত আমাৰ হুপ থাকিব, সেইটো চাইডত এনেকৈও আপোনালোকে মানে পট্টিটো লগাব পাৰে, কিন্তু আনটো চাইডত আমি
ইমান দিনে যেটো পদ্ধতি দেখুৱাই আছো সেইটো সাইডতে মানে সেইটো পদ্ধতিতে আমি লগাব লাগিব হুপটো আমি এইটো সাইডত লগাম এনেকৈ আপোনালোকে ইচ্ছা কৰিলে লগাব পাৰে এইটো খুব সুন্দৰ এটা প্ৰফেশন হয় সমানকৈ কাটি ললো এইটো হৈছে এইটো সাইডৰটো এতিয়া আমি আনটো সাইডৰটো আগৰ পদ্ধতিতে লগাম চাব একেবাৰে মুৰেৰে চিলাইটো নিদিব বাকি অংশ আপোনালোকে নেক্সট পাৰ্টত পাই যাব এইখিনিলৈকে বুজি পাইছেনে জনাবচোন আৰু যদি কাটিঙৰ ভিডিঅ' বিচাৰে সেয়াও জনাব আপোনালোকে মই আনিম বিভিন্ন ধৰণৰ কাটিঙৰ ভিডিঅ' আৰু অনলাইন ক্লাছো আৰম্ভ কৰিম যেতিয়া কৰিম সেয়া জনাম ইতিমধ্যে বেটছ চলি আছে